সঁচাকৈ প্ৰমোদ বড়োৱে ভালকৈ কাম কৰিব জনা নাই। চেৰিমনিয়েল প্ৰগ্ৰাম ইয়াত আমি উপস্থিত হ'বলৈ পাই খুব ভাল লাগিছে। ধৰক আজি 500+ মানে ইউ পি ফালৰ পৰা সোমাইছে আমাৰ দলত, আৰু বিজেপিটো 267 আমাৰ দলত সোমাইছে। যে নহওক মই সেইদিনাই কৈছোঁ যে বি পি এফে চৰকাৰ নাথাকা স্বত্তেও আজিৰ দিনত ইউ পি ফালৰ পৰা যে ইমান আমাৰ দলত সোমাই আছে, এইটো মই আচৰিত লাগি আছোঁ। যে সঁচাকৈ প্ৰমোদ বড়োৱে ভালকৈ কাম কৰিব জনা নাই, আৰু প্ৰমোদ বড়োৱে নিজে চৰকাৰ চলাই পেলাই এই বিজেপি কৰ্মীসকলক চম্ভালিব পৰা নাই, বুজাব পৰা নাই বা কাম কৰি দিব পৰা নাই। যাৰ ফলত আজি বি টি চি অঞ্চলত বহুত বিজেপি কৰ্মী লিডাৰসকলে আমাৰ দলত সোমাই আছে। এইটো টোটেলি ফেইলাৰ। মতে প্ৰমোদ বড়োৰ যিটো শাসন চলাই আছে টোটেলি ফেইলাৰ। যাৰ ফলত আজি মানে প্ৰত্যেকটা মিটিঙতে ইউ পি পি এলো সোমায়, বিজেপিও সোমায়, মানে কম্পিটিশ্যন নিচিনা হৈ আছে দুটা দলটো। কোনে কিমান পাৰে আমাৰ বি পি এফ দলত সোমাবৰ কাৰণে, আমাৰ বি পি এফ দলত থাকি পেলাই কাম কৰিবৰ কাৰণে। মুঠতে অহা 2024 কোকৰাঝাৰ লোকসভা সমষ্টিত আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিত বি পি এফ জিকাটো এইটো 100% চিয়'ৰ হৈ গ'ল দেই। স্যার, যেহেতু আধা ডজন মন্ত্রী আৰু 1 ডজনৰ ওপৰত কিবা পঠাইছে, এম এল এ পঠাইছে, এই ক্ষেত্ৰত নাই আমাৰ খবৰ লগা নাই। ইয়াত কিমানজন মন্ত্ৰী সোমায়, কিমানজন এম এল এ সোমায়, কিমানজন লিডাৰ সোমায়, আমাৰ ইয়াত খবৰ লগা একো নাই। মই একো কমেণ্ট নিদিওঁ। মুঠতে চবৰে অধিকাৰ আছে নিজৰ দলটো মজবুত কৰাৰ ক্ষেত্ৰত যিকোনো মানে পলিচি ব্যৱহাৰ কৰিব পাৰে চব দলে। এইটো নেশ্যনেল দল হয়, বিজেপিয়ে, কংগ্ৰেছো নেশ্যনেল দল হয়, আমিতো আঞ্চলিকবাদী দল। আমাৰতো আমি এতিয়া দিছপুৰ পলিটিক্সতো নাই, দিল্লী পলিটিক্সতো নাই। আমি এতিয়া বি টি চিত কেনেকৈ প্ৰমোদ বড়োকে হাতাব লাগে আৰু বি টি চি বাচাব লাগে তাৰ কাৰণেহে আমি লাগি আছোঁ। মুখ্যমন্ত্ৰীয়ে মুকলি আহ্বান জনাইছে, কি কয়? নাই এইটো চিএম ছাৰে কি কৈছে কোৱা নাই। সেই এনেকুৱা শুনিছোঁ মই কৈছে বুলি। মুঠতে এইটো দলত আলোচনা হ'ব আমাৰ দেই। আজিৰ পৰা দুৰ্গা পূজা কি ক'ব ছাৰ? আজিৰ পৰা দুৰ্গা পূজা মানে অহাকালিৰ পৰাহে দুৰ্গা পূজা। আজি জাষ্ট মণ্ডপ অপেনিং কৰিছোঁ মই। মুঠতে বি টি চি বাকী ৰাইজৰ হৈ পেলাই সকলো জাতি জনগোষ্ঠী বা সকলো মানে যিসকল দুৰ্গা পূজা পালন কৰিবলৈ গৈ আছে অহাকালিৰ পৰা, আমি বি পি এফ দলৰ হৈ পেলাই শুভেচ্ছা থাকিম দেই। থ্যাংক ইউ।